আপোনাৰ বাৰীয়ে অমিতা আৰু খালে মানে আপুনিয়ে ৰান্ধি খাব লাগিব এতিয়া নহয় আপুনি ৰান্ধিব আপুনি ধুনীয়াকৈ ৰান্ধিব জানে যে আপুনি ৰান্ধিব মই গুচাইহে দিছোঁ আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি আকৌ তিনিওগৰাকী লগ হ'লোঁ তাৰপিছত বাইদেউহঁতৰ ঘৰতে এতিয়া খাৰৰ আঞ্জা ৰান্ধিব লাগে হেনো সেইকাৰণে অমিতা খাৰ তাৰপাছত আৰু কি জাতিলাও বিলাহী মাছ তাকে ৰান্ধি মেলি খাওঁ তিনিওজনীয়ে তাৰপিছত পাচলি বাৰী আকৌ সেই ঘৰৰ দেই সেই ঘৰৰ পৰা জাতিলাও পাচলি আহে মুঠতে বাৰীত পাচলি হ'লেই হ'ল সকলোকে খুৱাই বহুত ভাল পায় আৰু আমি বহুত তেওঁলোকৰ পাচলি খাইছোঁ আৰু সেই তেওঁলোকৰ ঘৰৰে আজি পাচলি তাৰপিছতে এতিয়া ৰান্ধি বাঢ়ি গোটেইকেইজনীয়ে খাওঁ আকৌ এটা সুন্দৰ দিন গোটেইকেইজনীয়ে লগে ভাগে পাৰ কৰোঁ তাকে জুনু বাইদেৱে কি ৰান্ধিলে আৰু বাইদেৱে আমাক কি ৰান্ধি খুৱালে আৰু মইনো কি ৰান্ধো সেয়াও আপোনালোকক দেখুৱাওঁ আগবেলা ইমান ডাঙৰকৈ বৰষুণ দিলে বৰষুণৰ পাছত যেতিয়া ৰ'দজাক ওলায় গৰমটো অতি অসহ্য হয় আপোনালোকে গম পাইছেই আৰু এয়া বাইদেৱে ফ্ৰিজত থকা কেঁচা আমৰ চৰ্বত এগিলাচ খুৱাই ল'লে তাক খাই লৈহে ৰক্ষা ভাগে ভাগে কাম ৰাইজে অমিতা কাটি এতিয়া মাছ ফ্ৰাই কৰি আছে হয় নি অঁ সেইফালে প্ৰণীতা বাইদেৱে কাটি আছে জাতিলাওখিনি কি বইল কৰি ল'ব এইফালে আমি অহা আগতে বাইদেৱে ভাতকেৰেলা আৰু আলু ভাজি থৈছে ধুনীয়াকৈ তাৰপাছত এইখন কেৰাহী পাতি দিছে এতিয়া এই কেৰাহীখনতে হেনো ৰান্ধিব লাগিব সেইকাৰণে অমিতা আৰু প্ৰসাদৰ খাৰ ৰান্ধো এয়া অকণমান তেল দিছোঁ এইফালে জুনু বাইদেৱে মাছ ভজাৰ পাছতে সেইখন কেৰাহীতে অকণমান আদা আৰু পিঁয়াজ দি পেলাই তাৰপিছত জাতিলাওখিনি হেৰি কৰি ল'লে ন বইল কৰি ল'লে তাৰপিছত এতিয়া বিলাহী দি পেলাই তাতে হেৰি কৰি দিব ইয়াতে জলকীয়া আৰু নহৰু সেইখিনি হৈ গ'ল এতিয়া কাটি লোৱা ইয়াতে অমিতা তিয়ঁহ আৰু প্ৰসাদ আছিলে সেইখিনি মিলাই দি দিলোঁ দিয়ক চেকি পেলাই দি দিয়ক গোটেইখিনি দিয়ক বাতিটোত পানী অকণ মিলাই পেলাই আকৌ দি দিওঁ একেবাৰে যদি সহজ ৰেচিপি আছে খাৰৰ আঞ্জাটোৱে সঁচাকৈ একেবাৰে সহজ একো নাই ন অকল এইখিনি অকণমান ভাজি পেলাই আপুনি খাৰখিনি দি দিলে হৈ গ'ল নিচিনা লাগিছে টেঙা আঞ্জা সেইটো জোখতে ৰাখিব এইখিনি খাৰৰ আঞ্জা হৈ গ'ল দেই আৰু খাৰৰ আঞ্জা লাষ্টত কি জানে নাই এই অকণমান নহৰু কেঁচা নহৰু গুটি কৰি এনেকৈ ছটিয়াই দিব লাগে তাৰপিছত আৰু অকণমান আদা এনেকৈ ছটিয়াই দিব লাগে মানে এই যে খাৰৰ আঞ্জাখন খাওঁতে এনেকুৱা হেৰি অকণমান ওলালে খুব ভাল লাগে খাই খাৰ আঞ্জা বনালে আৰু এটা চিক্ৰেট আছে কি গম পালেনে ইয়াত অকণমান কেঁচা তেল ওপৰত দি দিব খাৰৰ আঞ্জা ৰান্ধোতে কেঁচা আদা নহৰু অকণমান হোৱাৰ আগে ছটিয়াই দিয়া আৰু নমোৱাৰ পাছত কেঁচা মিঠাতেল অকণ দিয়া তেতিয়াহে ইয়াৰ আচল সোৱাদটো উঠে গোটেইখিনি ৰন্ধা হৈ গ'ল এইফালে বিলাহী মাছ তাৰপিছত ভাতকেৰেলা আলু ভাজি দাইল সেইফালে বইল মাছ আছে আৰু খাৰৰ আঞ্জা এনেকুৱা আলহী আহিলেতো পূৰা ভাল পায় হয় নহয় বনাই মেলি খোৱা আৰু হেৰি টেঙাটোও নাখায় একেলগতে খাওঁ আৰু তেতিয়াহ'লে ন এতিয়া ঠিক আছে এনেদৰে আমি মাহেকৰ মূৰত ৩-৪ গৰাকী গোট খাই যিকোনো এঘৰত বহি ধুনীয়াকৈ কথা বতৰা পাতি সময়বোৰ ভালদৰে পাৰ কৰাওঁ ৰান্ধি বাঢ়িও খাওঁ আৰু আজি আমাৰ ডিকম জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰৰ ঘৰ বাইদেউ আৰু ছাৰ থাকে একমাত্ৰ ল'ৰা তেওঁ লখিমপুৰত থাকে চাকৰি সূত্ৰে তাৰপিছত এই বাইদেউ ঘৰৰ আগফালৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আমি খালোঁ ধুনীয়াকৈ গোটেইকেইজনীয়ে ৰান্ধি বাঢ়ি খাই বহি মেলি কথা বতৰা পাতিলোঁ তাৰপিছত এতিয়া লাহেকৈ গৈ থাকোঁ ভাগে ভাগে জুনু বাইদেউ ঘৰলৈ যাওক মই মোৰ ঘৰলৈ যাওঁ নিজৰ ঘৰত থাকক
এনেদৰে ঘৰুৱা জঞ্জালৰ পৰা অকণমান আঁতৰি আহি হাঁহি মাতি লগৰখিনিৰ লগত ধেমালি কৰি সময়বোৰ পাৰ কৰিবলৈ চেষ্টা কৰা। হ'ব দিয়ক, ঘৰৰ পাচলি খাব লাগিব। খাব খাব থেংক ইউ। হ'ব জুনু বাইদেৱে আকৌ পাচলি দিলে মোক। দিম অঁ আৰু ঠিক দিম। আছে, যাওক। ঠিক আছে অঁ যাওঁ যাওক ন? যাওক, বাই। আকৌ এমাহৰ মূৰত আহিব ন? অঁ আকৌ এমাহৰ মূৰত। দূৰ সময়খিনি পাৰ কৰি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ, ধন্যবাদ।